আপোনালোককো ভাবিলোঁ দেখাওঁ বুলি দীঘাত গৈ আমি ফূৰ্তি কৰিম কেনেদৰে কৰিম এয়া মোৰ চিষ্টাৰ ইন ল মোৰ লগত গৈছে এবাৰ চাই হাই কৈ দিয়া আৰু লগত হাজবেণ্ড আগত আছে তেওঁ বহুত ব্যস্ত মানে চ' তেওঁ মানে ঘূৰি নাচায় চ' এতিয়া আমি গৈ আছোঁ দীঘালৈ চ' আপোনালোকক আগলৈ দেখাই থাকিম ভিডিঅ'টোত কেনেদৰে আমি গৈ তাত ফূৰ্তি কৰোঁ কেনেদৰে কি কৰা হয় মানে এটা ফেমিলি টুৰ কৰিব লৈছোঁ দুদিনত চ' চাই থাকিব মোৰ লগত ভিডিঅ'টো আহি পালোহি হোটেল পেলেচ দ্য গল্ডেন পেলেচ এই হোটেলটোত আমি এতিয়া বুক লৈছোঁ দুদিনৰ কাৰণে চ' আপোনালোকক দেখাই দি আছোঁ হোটেলটো কেনেকুৱা হয় ত' এইটো হৈছে ৰিচিপশ্যন বহুত ধুনীয়া হয় ডেক'ৰেশ্যনটো আৰু এয়া মানে এইফালেদি আহিব লাগিব আহি পিনে এয়া ৰিচিপশ্যন আৰু ইয়াতে লিফ্ট আছে ইয়াত দুটা লিফ্ট আছে ৰুম চাওক ৰুমৰ ডেক'ৰেশ্যনটো বেয়া নহয় ভালেই আছে হোটেলটো মই বাহিৰৰ পৰাও দেখাই দিছোঁ এইটো চাওক হোটেল গল্ডেন পেলেচ বহুত ডাঙৰ হয় হোটেলটো এতিয়া আমি আহিছোঁ সাগৰৰ পাৰলৈ চাওক কিমান মানুহ আৰু সাগৰখন এতিয়া মানে অলপ দূৰলৈ গুচি গৈছে পানীটো এতিয়া বহুত ভাগৰ লাগিছে মানে সাগৰতো খেলি মেলি অলপ ৰেষ্ট লৈছোঁ তাৰপাছত আকৌ ওলাই যাম আমি ইয়াতে ওচৰতে এতিয়া আমি আহি পিনে অল্ড দীঘা পালোহি আৰু অল্ড দীঘাত এতিয়া আমি ফুৰি আছোঁ এয়া চব কিমান মানুহৰ ভিৰ ইয়াত মানে মাৰ্কেট হয় চ' এয়া চাওক সাগৰখন মানে আহিলেহে বুজিব পৰা যায় আৰু ইমান ৰিলেক্স ফিল হয় ইয়াত বহুত মানে আপোনাৰ ৰেষ্টুৰেণ্টো আছে আপুনি সাগৰৰ মাছ মানে চাইডে বনাই ৰাখে এয়া চব সাগৰৰ মাছ এনেদৰে বনাই থোৱা থাকে অক্টোপাছো আছে যিহেতু আজি 21 মাৰ্চ হয় ত' মোৰ বাৰ্থডে হয় আৰু মোৰ এই কিউট হাজবেণ্ডে মোক এটা বহুত ধুনীয়া ছাৰপ্ৰাইজ দিলে চব কিমান ধুনীয়াকৈ খুব কম সময়তে ৰুমটো সজাই দিলে কি ধুনীয়া লাগিছে আৰু এয়া চাওক বহুত 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 হেপী মই থেংক ইউ যিহেতু আৰু এতিয়া 12টা বাৰ হ'ল চ' ৰাতি হৈ গ'ল চ' এতিয়া আৰু শুম চ' কাইলৈ মৰ্ণিং পুনৰ আমি যাম বিচলৈ চ' তাত দেখাম পুনৰ আমি কেনেদৰে বিচটোত গৈ ফূৰ্তি কৰিলোঁ চ' আজিলৈ গুড নাইট বাই বাই ফ্ৰেণ্ডছ গুড মৰ্ণিং যিহেতু আজি ছেকেণ্ড দিন হয় দীঘাত চ' এতিয়া আমাৰ মৰ্ণিং ব্ৰেকফাষ্ট চলি আছে আৰু এয়া মোৰ পূৰা বাৰ্থডেৰ পূৰা ডেক'ৰেট হৈ আছে এতিয়াও চ' এতিয়া আমি অলপ ব্ৰেকফাষ্ট কৰাৰ পাছত আমি এতিয়া ওলাই যামগৈ আকৌ দীঘাৰ মানে সাগৰৰ পাৰলৈ অকণমান খেলিম তাতে এয়া সাগৰৰ পৰা আহিলোঁগৈ সাগৰত পূৰা খেলিলোঁ আজি 3-4 ঘণ্টামান এতিয়া আকৌ চুইমিং পুললৈ যাওঁ এয়া এতিয়া চুইমিং পুললৈ গৈ আছোঁ এতিয়া অলপ ভাবিছোঁ চুইমিং পুলতো গৈ অলপ ফূৰ্তি কৰি লওঁ গান চান এতিয়া লগাব পূৰা মানে এনজয় হ'ব আৰু আজি বাৰ্থডেটো মোৰ পূৰা স্পেচিয়েল চুইমিং পুলত গৈ ফূৰ্তি চূৰ্তি কৰি বহুত ভাগৰ লাগিলে চ' এতিয়া আৰু লাহেকৈ আমাৰ যিটো দেৰি হৈছে লাঞ্চ কৰাটো এয়া লাঞ্চ আহি গৈছে এতিয়া আমি খাম আৰু লাহেকৈ এই দুজন ৰৈ আছে লাঞ্চৰ কাৰণে অৱস্থাটো চাই লওক সাগৰত খেলি খেলি কাটলা মাছৰ কাৰী পোলাও চিকেন এয়া চিকেনৰ গ্ৰেভি খুব টেষ্টি বনাই দিছে আপোনালোকেও আহিলে ইয়াতে থাকিব পাৰিব বহুত ভাল হয় খোৱাটো বহুত ভাল হয় ৰুমৰ ডেক'ৰেশ্যনো ভাল হয় ডেক'ৰেশ্যনটো দেখাই দি আছোঁ ইণ্টেৰিয়াৰটো চাওক হোটেলখনৰ বহুত ধুনীয়া হয় এনেকৈ ইয়াত 4 মহলা আছে ওপৰলৈ আৰু ইয়াতে গ্ৰাউণ্ড ফ্ল'ৰত চব ইমান ধুনীয়াকৈ সজাই থোৱা আছে চ' এইটো আমাৰ ৰুমটো হয় বৰ্তমান 106
কৰি পূৰা আছে ডেক'ৰেশ্যনটো। চ' যিহেতু গাইজ এতিয়া দীঘা ফুৰা হৈ গ'ল, দুদিনকৈ দীঘা ফুৰিলোঁ, বহুত ভাল লাগিলে ফুৰি, মাইণ্ডটো ৰিফ্ৰেছ হ'ল। চ' আপোনালোককো অনুৰোধ কৰিম, যিসকল এতিয়ালৈকে দীঘাত অহা নাই, দীঘাত আহক, ফুৰক। আৰু দ্য গল্ডেন পেলেচ বুলি যিটো হোটেল আছে, আমি ছাৰ্ভিচিং ভালেই পাইছোঁ, সকলো হস্পিটেলিটি সকলোখিনি ভালেই পাইছোঁ, আৰু ডেক'ৰেশ্যনো ঠিক আছে, ৰুমৰ সকলোখিনি ঠিক আছে। চ' আপোনালোকে আহি ইয়াতে থাকি চাই যাব, আৰু বহুত ভাল লাগিল দুদিনৰ এই দীঘাটোত। চ' এতিয়া আৰু বিদায় মাগিছোঁ আপোনালোকৰ পৰা। চ' ইয়াতে আৰু লাহেকৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। লগতে আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ ভিডিঅ'টো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, চ' তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু ছাইডৰ বেল আইকনটো ক্লিক কৰি দিয়ে, যাতে আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকৰ ন'টিফিকেশ্যনত আহি যাব। চ' আজিলৈ আৰু গুড নাইট, বাই বাই। আশা কৰোঁ আপোনালোকে কমেণ্টত জনাব কেনেকুৱা লাগিলে।